চেনেললৈ স্বাগতম জনাই মই এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টোত আছে আমাৰ যেতিয়া এগৰাকী মহিলা মাতৃ হ'বলৈ ওলাই প্ৰথম তেতিয়া 5 মাহত পঞ্চামৃত আৰু 7 মাহত ভাত পিঠা দিয়াৰ নিয়ম আছে আৰু এই নিয়ম গৰ্ভত থকা সন্তান আৰু মাতৃ দুয়োগৰাকী যাতে সুস্থ হৈ থাকে তাৰ কাৰণে এইবিলাক কৰা হয়। আগতে পঞ্চামৃতৰ এটা ভিডিঅ' দেখুৱাইছিলোঁ। আজি সেইগৰাকীকে আমি ভাত পিঠা খুৱাবলৈ আহিছোঁ। এই ভাত পিঠা কেনেকৈ প্ৰস্তুত কৰে সেয়া আপোনালোকক দেখুৱাম। যিসকলে জানেই, নজনাসকলে নিশ্চয় উপকৃত হ'ব আৰু ভাত পিঠা খুৱাওঁতেনো কি কৰে সেয়াও আপোনালোকক দেখুৱাম। ভাত পিঠা বনাবলৈ কেঁচা পিঠাগুড়িৰ প্ৰয়োজন হয়। এইখিনি কেঁচা পিঠাগুড়ি ইয়াত মই একোৱে দিয়া নাই, অকল পানী অলপকৈ দি সানি থাকিম। ইয়াত প্ৰায় 1.5 কিলোমান পিঠাগুড়ি আছে। পিঠাগুড়িখিনি তাৰমানে এনেই যে আমি পিঠা ভাজোঁ তেনেকুৱা নিচিনাকৈ মোৱাই আটা সনা নিচিনাকৈ সানি ল'ব লাগিব। কমকৈ পানী দি এতিয়া ভালকৈ আটা সনা দি সানিম। যিটো আটাৰ জোখত ৰাখোঁ সেইটো জোখত ৰাখিলেই হ'ব। তাৰপিছত এয়া কৃষ্ণালীৰ শাহু আৰু কৃষ্ণালীৰ বৌয়েক, তেওঁলোকো আহিছে কলিয়াবৰৰ পৰা তাইক ভাত পিঠা খুৱাবৰ বাবে আৰু ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছে। এইটো জোখতে ৰাখিব লাগে। সেইটো জোখতে ধুনীয়াকৈ সানি ৰাখি আৰু পিঠাখিনি সনা হৈ গ'ল। এতিয়া চচপেন এটাত গেছত এয়া পানী অলপ উতলাই লৈছোঁ আৰু তুমনিয়ে ৰান্ধিছে পায়স। পানীখিনি পূৰা উতলিব লাগে তাৰমানে চালনীখন এনেকৈ দি আৰু যাব দেই অকণমান আঁতৰত আহা দেই। উতলা পানীখিনিৰ ওপৰত এতিয়া এয়া চালনীখন দি দিছোঁ আৰু চালনীখনত পিঠাখিনি দি হাতেৰে সৰকিবলৈ দিছোঁ। এই ফুটাটোৱে দি এয়া পিঠাখিনি সৰকি গৈছে। এইখিনি যিহেতু উতলিয়ে থাকে গতিকে দিয়াৰ লগে লগে সেইখিনি হৈয়ে যায়। তাৰপিছত উতলিছে হেৰি হ'ল যে হৈ গ'ল সেই এনেকৈ আৰু খালি চালনী ফুটাটো যিমান ডাঙৰ হয় সেইবোৰ সিমান ডাঙৰ হ'ব। তাৰমানে এইখন চাউল চলা চালনী যে সেইকাৰণে ইয়াৰ জোখটো এইটোৱে হ'ব। এইটো কিছুমান ডাঙৰকৈ ওলাই যায়, ডাঙৰ চালনী এই পৰা টুকিবলৈ জকাই নিচিনাকৈ এখন বনাই লয়, কিন্তু ইয়াত সিমানখিনি সুবিধা নহয় গতিকে ফুটা লগা হেতাখনে এয়া টুকি পানীৰ পৰা কলপাত এখিলাৰ ওপৰত থৈ গৈছোঁ। যিখিনি সানি লোৱা পিঠাগুড়ি আছিল সেইখিনিও আকৌ চালনীখনত দি এনেকৈ 3বাৰমানৰ মূৰত গোটেইখিনি সম্পূৰ্ণ হৈ গ'ল। এতিয়া যিমানবোৰ পানীত আছে গোটেইখিনি টুকি ল'লোঁ আৰু কলপাতখনত মেলি দিলোঁ। এয়া একেবাৰে সহজ ভাত পিঠা বনোৱাটো। এয়া কৃষ্ণালীহঁতৰ ঘৰৰ মানুহবোৰ, দাদাক বৌয়েক, তাৰপিছত সম্পৰ্কীয় বায়েকৰ মাক, কৃষ্ণালীৰ মাক, ভতিজাকহঁত, আকৌ শাহুৱেক, গোটেইবোৰ তেজপুৰ আৰু কলিয়াবৰৰ পৰা আহিছে কৃষ্ণালীক ভাত পিঠা খুৱাবলৈ। তেওঁলোক আজি 2 দিন হ'ল অহা। ৰান্ধি আছে পায়স আৰু আমাকে গোটেইবোৰ ৰন্ধা বঢ়া কৰিবলৈ দিলে। এয়া গোটেইখিনি ৰান্ধি বাঢ়ি এতিয়া ইয়াৰ পাছতে নতুন বছৰ বুলিও নাম এষাৰ গোৱাইছে।
হৰি স্বৰূপানন্দ হৃদয়ানন্দ হৰি পৰমানন্দ ভাত পিঠা খুৱাওঁতে নাম গোৱা নহয়, কিন্তু নতুন বছৰ তাতে কৃষ্ণালীও বোলে নাম এষাৰ শুনিব মন গ'ল, সেইকাৰণে নামষাৰ গোপিনীৰ হতুৱাই গোৱালে। আৰু এতিয়া এয়া ভাত পিঠাত পঞ্চামৃত দি দিছোঁ, ঘিউ, মৌ, এৱা গাখীৰ, চেনি, দৈ, তাৰপাছত লগতে মালভোগ কল, আৰু এয়া এতিয়া প্ৰথমতে শাহুমাকে সকলৰ নিয়ম মতে 7 মাহত 7 বিধ গোটা ফল দিয়ে কোচত, আৰু তাৰপাছত ভাত পিঠা খুৱায়। ভাত পিঠা উৰুলি দিবা দেই। তাৰপাছত খোৱালে কৃষ্ণালীৰ মাকে। তাৰ পাছতে খোৱালে কৃষ্ণালীৰ বৌয়েকে, ইমান মৰমে খুৱাইছে। তেখেতসকলৰ নিয়ম মতে হ'বলগীয়া দেউতাককো বোলে খুৱাব লাগে, গতিকে দুইজনকে বহাই লৈ আকৌ মাক, শাহুৱেক আৰু বৌয়েক তিনিওজনীয়ে হ'বলগীয়া দেউতাকক ভাত পিঠা খুৱাইছে। ভাত পিঠাৰ নিয়মখিনি হৈ গ'ল। এতিয়া গোঁসাই আগত যিকণ প্ৰসাদ আগবঢ়াইছিলে, সেই প্ৰসাদকণ ৰুবি আৰু টুমণিয়ে সকলোকে বিলাই দিছে। হ'ব পাৰে। ভাত খোৱাৰ পাছত এয়া বিদায় সেৱা। নাই এনেকুৱা সৰু নিচিনা লাগিছে। সকলোখিনি নিয়ম খুব ধুনীয়াকৈ হৈ গ'ল, কিন্তু আমাৰ কেইগৰাকীক এতিয়া ভাত এসাঁজ নোখোৱাকৈ নপঠিয়াই, সেইকাৰণে তলতে আহি এয়া গোটেইবোৰে একেলগে ভাত এসাঁজ খালোঁ। খোৱা ধুনীয়াকৈ খোৱা, একদম মনটো ফূৰ্তিকৈ আৰু ধুনীয়াকৈ থাকা। দুইটাই ধুনীয়াকৈ খাই লোৱা আৰু লাগিলে
আজি বহুত চবকে লগ পালোঁ একেলগতে, আকৌ লগ পাম ন, সকলোৱে ভালকৈ থাকক। তাৰপিছত আৰু কৃষ্ণাৰীও ভালকৈ আজৰি হওক, ধুনীয়াকৈ খাই বৈ শকত হৈ থাকিবা। সুস্বাস্থ্য মাতৃ গৰাকী হওক তাৰে কামনা কৰিছোঁ। প্ৰথম যেতিয়া এগৰাকী মহিলা মাতৃ হ'বলৈ ওলায় তেতিয়াহ'লে তেওঁ সুস্থ মন আৰু সুস্থ শৰীৰে যাতে সুস্থ সবল এটা শিশু জন্ম দিব পাৰে, তাৰ কাৰণেই এই লোকাচাৰবোৰ আমাৰ অসমীয়া সমাজত চলি আহিছে। গতিকে ঠায়ে ঠায়ে এই নিয়মবোৰ আছে। আজিও সেই কৃষ্ণালীক সেই নিয়ম কৰা হ'ল। গতিকে তেওঁ যাতে সুস্থ হৈ থাকক, সুস্থ শৰীৰে এটা সুস্থ সন্তান জন্ম দিয়ক, তাৰ কামনাৰে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।